এই চাউলৰ কোৱালিটি চাওক, চাউলৰ কোৱালিটি কণ্ট্ৰলৰ চাউল ইয়াতকে বেটাৰ। ফ্ৰী চাউলবিলাক এইটো দালি একো নাই। গরু খানা দিয়ে দিছি সদায় গরু ভাল খানা খাই গরু ভাল খানা খায় মানুহ আমাক চিনি পোৱা নাই ৰাতিপুৱাৰ পৰা খাই আছে খানা হৈছে বিরিয়ানি কুকুরে খাওয়া নাই, মানুষ না খাবে কুকুর বিজাই কুকুরে খাওয়া নাই। এই বিরিয়ানি আমার খাদ্য কুকুরে খাওয়া নাই। ডিষ্ট্ৰিক্টতে অতি নিম্নমানৰ পৰা প্ৰতিবাদ কৰিবলগীয়া হয়। তেনেকুৱা বস্তুটো মোৰ নলেজত অহা নাই আৰু একেটা বস্তুটো মই ভাবোঁ কি ডিষ্ট্ৰিক্ট লেভেলত DO লেভেলৰে এৰেঞ্জমেণ্ট, কিন্তু মই ফাৰ্ষ্ট দুটা ফেজত মানে মই যদি কওঁ মানে মই যিকেইটা ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট দুটা ফেজত ভিজিট কৰিলোঁ, প্ৰত্যেক ডিষ্ট্ৰিক্টে মোক কৈছে কি ছাৰ আমাৰ পলিং পাৰ্টিক আমি যোৱা টাইমত যদি ফিছ খুৱাইছোঁ, অহা টাইমত মটন খুৱাইছোঁ, তো মানে তেওঁলোকে ভালকৈ মানে পলিং পাৰ্টিক মানে খুৱাইছে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে যিকেইটা ডিষ্ট্ৰিক্টত মই গ'লোঁ তেওঁলোকে কৈছে কি আমি পুলিচৰ কাৰণে আৰু চিভিল পলিং পাৰ্চনৰ কাৰণে ভালকৈ খোৱা এৰেঞ্জমেণ্ট কৰিছোঁ। আৰু মোৰ তাত কোনো ডিষ্ট্ৰিক্টৰ পৰা এতিয়ালৈ মই কিন্তু এজন পলিং অফিচাৰৰ পৰাও চিঠি পোৱা নাই, মানে এটলিষ্ট মোৰ তাত এটা মেইলটো আহিব লাগিছিল, কাৰো পৰা মই পোৱা নাই। আপোনাৰ পৰা প্ৰথমে শুনিছোঁ প্ৰতিবাদ হৈছে অসুস্থ হৈছে খাদ্য খাই। মানে ইয়াৰ ওপৰত মই এটাই বস্তু ক'ম, এনেকুৱা হ'ব পাৰে কেতিয়াবা কিবা এটা ভেণ্ডৰৰ কিবা বস্তুত মানে কেতিয়াবা হ'ব পাৰে কি মানে কোৱালিটিটো কিবা বেয়া হৈ গ'ল নেকি। আমাৰ ঘৰততো হয়, আমাৰ হেৰি নহয় নেকি ফুড পয়জনিং, ঘৰত ভাত খাই কেতিয়াবা মানে হ'ব পাৰে তেনেকুৱা কিবা এটা দিনৰ ঘটনা হ'ব পাৰে, কিন্তু ডেইলি হৈ আছে নেকি সেইটো কথা কওক। যদি ডেইলি হোৱা নাই তেতিয়া আৰু আই থিংক উই শুড নট বি আননেচেছাৰী ৰানিং আফটাৰ ইট।